অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ বাবে এক সুখবৰ। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে এতিয়াৰে পৰা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আল আমিনা ট্যুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে গুৱাহাটীৰ পৰা মুম্বাই নাইবা দিল্লীলৈ ছৌদি আৰবৰ পবিত্ৰ মক্কাত উমৰাহ হজ কৰাৰ সুবিধা পাব। যিহেতু এই আল আমিনা ট্যুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে বহুবাৰ বিভিন্ন উমৰাহ হজ যাত্ৰীসকলে এই পবিত্ৰ মক্কাত যোৱাৰ সুবিধা গ্ৰহণ কৰিছে, ঠিক তেনেদৰে এইবেলা 24 ফেব্ৰুৱাৰীত কিছু বিশেষ ব্যক্তিক লৈ উমৰাহৰ বাবে ৰাওনা হ'ব। তাৰ ভিতৰত অন্যতম উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বপ্ৰথম মহিলা অলিম্পিক পুৰস্কাৰপ্ৰাপ্ত তৈবনিছা ডাঙৰীয়ানী, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নেকিব ডাঙৰীয়াৰ লগত প্ৰায় 45গৰাকী উমৰ হজ যাত্ৰীসকলে 24 ফেব্ৰুৱাৰীত দিনৰ 1 বজাত গুৱাহাটীৰ লোকপিয়ল গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা উৰা মাৰি পবিত্ৰ মক্কালৈ ৰাওনা হ'ব আৰু পুনৰ 10 মাৰ্চত পবিত্ৰ মক্কাৰ পৰা উভতি আহিব গুৱাহাটীলৈ। তেওঁলোকৰ এই পবিত্ৰ মক্কাৰ যাত্ৰাত যাতে সহজ হৈ পৰে তাৰেই কামনা কৰিছে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। পোনপ্ৰথমে মই অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মই 7 বছৰ পবিত্ৰ মক্কা মদিনাত থকাৰ পাছত মই যেতিয়া অসমত আহিছিলোঁ আৰু আহি পেলাই যেতিয়া আমাৰ আল আমিনা ট্যুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে মই পবিত্ৰ মক্কালৈ উমৰাহ হজৰ কাৰণে উমৰাহ হজযাত্ৰীসকল লৈ গৈছিলোঁ আৰু এই 15 মাহৰ ভিতৰত মানে যিটো সঁহাৰি পাইছোঁ অসমবাসী ৰাইজৰ, তাৰ কাৰণে মই মোৰ অন্তৰস্থলৰ পৰা অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সংবাদ গোষ্ঠীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বহুত মোৰ এই উমৰাহ হজযাত্ৰী লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে বহুত নিউজ কৰাৰ কাৰণে আৰু আপোনালোকেও গুৱাহাটীৰ পৰা বিভিন্ন চেনেলৰ পৰা অহাৰ কাৰণেও আপোনালোকেও আটাই লৈ মই অন্তৰস্থলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া 24 ফেব্ৰুৱাৰী শনিবাৰ দুপৰীয়া 1 বজাত গুৱাহাটী লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা 45জনীয়া উমৰাহ হজযাত্ৰীৰ দল লৈ পবিত্ৰ মক্কালৈ ৰাওনা হ'ম আৰু এই দলটোত থাকিব আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বপ্ৰথম মহিলাৰ ভিতৰত অলিম্পিক খেলৰ ভিতৰত পুৰস্কাৰ পোৱা মহিলা তৈবনিছা ডাঙৰীয়ানীও আছে আৰু আমাৰ অসমৰ সকলো জনগোষ্ঠীৰ প্ৰিয় ছিংগাৰ নেকিব ডাঙৰীয়াও হাতীগাঁৱত তেখেতেও যাব, তেখেতৰ মাক লৈ। আপোনালোকে সকলোৱে দোৱা কৰিব। এনেকুৱা অসমৰ বিভিন্ন জিলাৰ পৰা উমৰাহ হজযাত্ৰীৰ দল আছে 45জনীয়া দলৰ ভিতৰত আৰু আপোনালোকে সকলোৱে শুনি ভাল পাব যে মই 8 বছৰ পবিত্ৰ মক্কা মদিনাত থাকিছিলোঁ। থাকি পেলাই যেতিয়া গোটেইখিনি কাম শিকি তাৰপাছত মই তাৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ আমাৰ জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ পৰিয়াল লগতে হোৱাদৰমানিও মই উমৰাহ কৰাইছোঁ। আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী ছাৰকো মই তেখেতৰ সহধৰ্মিনীক লগত লৈ উমৰাহ কৰাইছিলোঁ আৰু আপোনালোকে শুনি ভাল পাব আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যুটীয়া হজ কমিটিৰ অধ্যক্ষ আলহাজ নেকিবুৰ জামান চাহাব ডাঙৰীয়াও এইবাৰ যোৱাবাৰ হজত গৈছিলে। ময়ো যিখিনি পাৰিছোঁ তেখেতক খিজমত কৰিবলৈ মৌকা পাইছিলোঁ, ভাল লাগিছিলে। আৰু অসমৰ বিভিন্ন জিলাৰ পৰা মানুহে হজ কৰিবলৈ যেতিয়া গৈছিলে বা উমৰাহ কৰিবলৈ গৈছিলে, মই পবিত্ৰ মক্কাত থকা অৱস্থাত হাজীসকলক বহুত মই খিজমত কৰিছোঁ আৰু এইবুলি আপোনালোকক ক'বলৈ মই বাধ্যতামূলক হৈছোঁ যে আমাৰ গুৱাহাটী গাড়ীগাঁৱৰ মহম্মদ কাবেদ আলী যেতিয়া হজ কৰিবলৈ গৈছিল 2018 চনত, তেখেতে তাতে মৃত্যু হোৱাৰ পাছত ঘৰৰ মানুহ যেতিয়া মোক যোগাযোগ কৰিলে, তেখেতৰ জানাজাৰ ক্ষেত্ৰত মই গোটেইখিনি সহযোগ কৰি মই লগতে অকলেই জানাজাৰ গোটেইখিনি কাম সম্পূৰ্ণ কৰি মই দাফন কৰাৰ ক্ষেত্ৰত মই সহযোগ কৰি দিছিলোঁ। এনেকুৱা অসমৰ বিভিন্ন জিলাৰ পৰা মই মানুহসকলে যেতিয়া হজ কৰিবলৈ গৈছিলে বা উমৰাহ কৰিবলৈ গৈছিলে মই সহযোগ কৰি দিছোঁ। কিন্তু যেতিয়া অসমৰ মানুহ যেতিয়া পবিত্ৰ মক্কাত উমৰাহ কৰিবলৈ যায় বিপদত পৰে, তেতিয়াই মোক মোৰ লগত যোগাযোগ কৰে। সেইকাৰণে মই ট্ৰাভেলছ খুলিবলৈ বাধ্যতামূলক হৈছোঁ আৰু অসমবাসী ৰাইজে এটা আবেদন জনাইছিলে মোৰ প্ৰতি যে আপুনি এটা ট্ৰাভেলছ খোলক, যিহেতু আপুনি জানা মানুহ পবিত্ৰ মক্কা 8 বছৰ তাতেই আছিলোঁ, মই তাতেই লিখা পঢ়া কৰিছোঁ, তাতেও মই হোটেল মেনেজমেণ্টৰ কোৰ্চো কমপ্লিট কৰিছোঁ আৰু মোৰ ইউপিৰ যিটো লক্ষ্ণৌৰ আছিল কুক আছিল, কুকটো আমাৰ অসমীয়া খানা যোগান ধৰিব নোৱাৰে। সেইকাৰণে আপোনালোকে শুনি ভাল পাব আমাৰ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ সন্মানীয় মোৰ নিজৰ কাকা হয়, তেখেতক শ্বাহজাহান আলী ডাঙৰীয়া, তেখেতে কুক হয়, তেখেতে ৰন্ধা বঢ়া বহুত ভাল জানে, অসমীয়া খানা শিকিছে, তেখেতক লৈ গৈ আছে এইবাৰ। আৰু সেইকাৰণে আগতে যিটো ছাৰ্ভিচ পাইছিলে তাতকৈও বহুত এতিয়া ছাৰ্ভিচ উন্নত মানৰ পাব। আৰু যিহেতু মই হজযাত্ৰীসকলক কোনোবা মুআল্লিমৰ ওপৰত মই হেণ্ড অভাৰ কৰি নিদিওঁ, মই লগত লৈ যাওঁ, মই লগত লৈ আহোঁ, কাৰণ মই ট্ৰাভেলছৰ অনাৰ হয়, মই লগত লৈ যাওঁ। হাজীসকলৰ সুখতেও আছোঁ, দুখতেও আছোঁ। হাজীসকল যেতিয়া বেমাৰ পৰাৰ লগে লগে কোনোবা মানুহৰ যদি ব্লাড চুগাৰ যদি নীল হৈ যায়, সেই সময়ত কি কৰিব লাগিব জানিব লাগিব। ব্লাড প্ৰেছাৰ যদি হাই হৈ যায় কি কৰিব লাগিব এইবিলাক জানিব লাগিব। আৰু মই
কি কি ফ্যাসিলিটিস পাবো আমার এই ট্রাভেলসের নাম হল আল আমিনা ট্যুর অ্যান্ড ট্রাভেলস উমরা হজ অর্গানাইজার আৰু এই ট্রাভেলসের জৰিয়তে গেলে যোৱাৰ পৰা হলৈকে গোটেইখিনি সার্ভিস কোনোবা যাব বিচাৰে তো আপোনাক কেনেকৈ যোগাযোগ কৰিব যদি যাব বিচাৰে তেনেহ'লে মোৰ যেটো যোগাযোগ নাম্বাৰ ইণ্ডিয়ান নাম্বাৰ সেইটো মই কৈ দিছোঁ 9954868130 আৰু সৌদি আৰবৰ যেটো মোৰ মোবাইল নাম্বাৰ সেইটো হোৱাটছআপ আছে ইমো আছে সেইটোতো যোগাযোগ কৰিব পাৰিব সেইটো হ'ল 0096659719485 এই দুটা নাম্বাৰত যোগাযোগ কৰিলে 24 ঘণ্টাৰ ভিতৰত যিকোনো মুহূৰ্তত মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু মই যেতিয়া ইণ্ডিয়াত থাকোঁ ইণ্ডিয়ান নাম্বাৰত কল কৰিলে তেতিয়া পাব আৰু নহ'লে ইমো হোৱাটছআপত যোগাযোগ কৰিলেও পাব কোনো অসুবিধাৰ সন্মুখীন নহ'ব আৰু অসমবাসী ৰাইজক মই অনুৰোধ জনাম যদি আপোনালোকে যদি কোনোবাই যদি উমৰা কৰিব যাব বিচাৰিছে তেনেহ'লে ডাইৰেক্ট আমাৰ আল আমিনা ট্যুৰ এণ্ড ট্ৰাভেলছৰ গুৱাহাটী মিনি তাজমহলৰ ওচৰত আমাৰ কাৰ্যালয় হয় শান্তি পথ বাইলেন নাম্বাৰ 2 হাউচ নাম্বাৰ 4 আপোনালোকে আহক ইনশাআল্লাহ তাআলা মোষ্ট ওয়েলকাম আপোনালোকৰ খিদমতৰ কাৰণে আমি প্ৰস্তুত ইনশাআল্লাহ তাআলা ইখলাস ৰৈতে খিদমত কৰোঁ আৰু আপোনালোকেও দোৱা কৰিব অসমবাসী ৰাইজ যাতে অনাগত দিনত যেনেকৈ মই নিস্বাৰ্থভাৱে হিচাপে আপোনালোকক খিদমত কৰিছিলোঁ আৰু এইবুলি যাতে আমি হাজি লৈ যাম তাতকৈ যাতে বেছিতকৈ বেছি যাতে খিদমত কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে অসমবাসী ৰাইজ সকলোৱে মোৰ কাৰণে দোৱা কৰিব মই আপোনালোকৰ কাৰণে পবিত্ৰ মক্কাত যাই দোৱা কৰিম যাতে অসমত সকলো জনগোষ্ঠীৰ মানুহ যাতে শান্তি সম্প্ৰীতি অটুট থাকি যাতে মিলা প্ৰীতি হিচাপে যাতে চলিব পাৰে তাৰ কাৰণেও আল্লাহৰ ওচৰত দোৱা কৰিম